everyone, welcome to Ego Hipat. সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ এই ক্লাছটো অকমান বিশেষ হ'বলৈ গৈ আছে, যিটো আমি 10 মিনিটত 10টা কুৱেশ্চন কৰাৰ প্লেন বনাইছো। আৰম্ভ কৰিছো ক্লাছটো বেছি পলম নকৰাকৈ। একদম ষ্টাৰ্টিংতে যিটো কুৱেশ্চনৰ সৈতে আগবাঢ়িছো, মই সকলোকে ক'ব বিচাৰো তোমালোকে কুৱেশ্চনটো প্ৰথমতে পজ কৰা। ভিডিঅ'টো পজ কৰা এণ্ড ট্ৰাই কৰা। আমি 10 মিনিটত যদি 10টা কুৱেশ্চন মই কৰিব পাৰিছো বা তাতকৈ কম সময়ৰ ভিতৰত যদি মই সলভ কৰিব পাৰিছো, অবভিয়াছলি তোমালোকেও পাৰিব লাগে। আমি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিয়ে আছো, যিহেতুকে আমাৰ সিমানখিনি স্পীড আহিব লাগিব। আশা কৰো এইটো কুৱেশ্চনৰ এনসাৰ সকলোৰে আহিছে আৰু এই কুৱেশ্চনত কিনো কৈছে, ইয়াতে কৈছে a train is traveling at a speed of 45 km/h. এখন ট্ৰেইন এখনে এইটো স্পীডত মুভ কৰি আছে। How many seconds it will take to cover a distance of 4/5 km? মানে ইমানখিনি ডিসটেন্স যাবলৈ কিমান সময় লাগিব, কিমান সেকেন্ড লাগিব সুধিছে। মই যদি এইটো টাইম উলিয়াবলৈ যাও, টাইম ইকুৱেল কি হয়? ডিসটেন্স ইয়াতে দিয়া আছে 4/5, ডিসটেন্স ডিভাইডেড বাই হৰণ স্পীড। তো হৰণ যেতিয়া স্পীডেৰে কৰিম তেতিয়াহলে আমি এইটোৰ এনসাৰ পাব লাগে। আৰু যেহেতুকে ইয়াতে কিলোমিটাৰ আৰু কিলোমিটাৰ প্ৰতি ঘন্টাৰ আছে, তো এনসাৰটো ঘন্টাত আহিব ন। তো ঘন্টাত আহিলে সেইটো আকৌ কনভাৰ্ট কৰাৰ কাৰণে আমি 3600 এৰে ইয়াতে কি কৰিম? পূৰণ কৰিম। যদি এইখিনি অকনমান সলভ কৰিবলৈ যাও, আমি দেখিম এটা আছে 4/5 ইনটু এটা আছে 1/45 ইনটু এটা আছে 3600। এইটো যদি 9ৰে কাটিবলৈ যাও, 9 5 গুণ 45, 9ৰে এইটো কাটিলে 400 আহিব। দেন 5 5 গুণ কিমান? 25, 25ৰে 400 কাটিলে যাব 16 বাৰ, আৰু 16 4 গুণ 64। তো 64 সেকেন্ডৰ প্ৰয়োজন হ'ব যদিহে এই ট্ৰেইনখনে এই 4/5 কিলোমিটাৰ ডিসটেন্সটো কভাৰ কৰিব বিচাৰে। হল, নেক্সট কুৱেশ্চনৰ সৈতে আগবাঢ়িছো। এইটো কুৱেশ্চন আকৌ তোমালোকে পজ কৰা এণ্ড নিজৰ ফালৰ পৰা চেষ্টা কৰা। এটানো কি কৈছে? a man walking at a rate of 5 km/h. এজন মানুহ এজনে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে মানে গতি কৰি আছে। ক্ৰছেছ এ ব্ৰিজ, এখন ব্ৰিজ এখন ক্ৰছ কৰিছে ইন 15 মিনিটস। 15 মিনিটত ব্ৰিজ এখন ক্ৰছ কৰিছে। আমাক এতিয়া কৈছে the length of the bridge is, আমাক চোৱা, আমাক স্পীড দিয়া আছে, টাইম দিয়া আছে। ইয়াৰ পৰা আমি ডিসটেন্স উলিয়াব নোৱাৰিম জানো? নিশ্চয় পাৰিম। ডিসটেন্স ইকুৱেল হৈছে স্পীড ইনটু টাইম, আৰু টাইমটো ইয়াতে আছে মিনিটত আৰু স্পীড আছে কিলোমিটাৰত আৰু ঘন্টা। তো আমি টাইমটো কি কৰিব লাগিব? ঘন্টালৈকে কনভাৰ্ট, আৰু যেতিয়া মিনিটৰ পৰা ঘন্টালৈকে কনভাৰ্ট কৰা হয় 60ৰে হৰণ কৰিব লাগে। এতিয়া দেখিবা 15ৰে এইটো কাটিলে 4 বাৰ যাব, 4ৰে আকৌ 5ক যদি হৰণ কৰা হয়, এতিয়া ইয়াতে যিটো এনসাৰ আহিছে এইটো আহিছে কিলোমিটাৰত। তাক যদি মিটাৰলৈকে কনভাৰ্ট কৰিব লগা হয়, আমি এটা 1000 এটা ইয়াতে মাল্টিপ্লাই কৰিব লাগিব। যদি 4ৰে এইটো কাটি দিও 250 বাৰ যাব, আৰু ফাইনালি আমাৰ ইয়াতে এনসাৰ আহি গ'ল 1250 মিটাৰে হৈছে ব্ৰিজখনৰ লেন্থ। অৰ্থাৎ ইনষ্টেন্টলি আমি এনসাৰ পাই গলো 1250। নেক্সট কুৱেশ্চনৰ সৈতে আগবাঢ়িছো। এইটো কুৱেশ্চন ইয়াতে কি কৈছে চোৱা, আকৌ পজ কৰা, আকৌ ট্ৰাই কৰা। এটা কৈছে an athlete runs 200 meter a race in 24 seconds. এজন মানুহ এজনে 200 মিটাৰৰ ৰেচ এটা 24 সেকেন্ডত কমপ্লিট কৰিছে। হি স্পীড উলিয়াব দিছে, আমাক ডিসটেন্স দিয়া আছে, আমাক লগতে টাইমো দিয়া আছে। আমাক উলিয়াব কি দিছে? স্পীড। স্পীড ইকুৱেল হৈছে ডিসটেন্স ডিভাইডেড বাই টাইম। লগতে ইয়াতে মিটাৰ আৰু সেকেন্ডত আছে, তো মিটাৰ পাৰ সেকেন্ডত স্পীড আহিব, কিন্তু আমাক উলিয়াব কিহত দিছে? কিলোমিটাৰ পাৰ আৱাৰত। যদি মিটাৰ পাৰ সেকেন্ডৰ এনসাৰটো কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰিব লাগে, আমি কি পূৰণ কৰো? 18/5 এৰে মাল্টিপ্লাই কৰিব লাগে। ইয়াতে দেখিবা 6 3 গুণ 18, 6 4 গুণ 24, 4ৰে 200 কাটিলে 50 বাৰ যাব, দেন 5ৰে আকৌ 50 কাটিলে 10 বাৰ যাব, আৰু 10 3 গুণ কিমান? 30 কিলোমিটাৰ প্ৰতি ঘন্টাই আছিলে এই এথলিট জনৰ স্পীড। নেক্সট কুৱেশ্চনৰ সৈতে আগবাঢ়িছো। এইটো কুৱেশ্চন ইয়াতে কি কৈছে? ইয়াতে কৈছে car traveling at a speed of 40 km/h. এখন কাৰ এখনে 40 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গতি কৰি আছে। আমাক কি কৈছে? 9 ঘন্টাত মানুহজনে এটা জাৰ্নি এটা কমপ্লিট কৰিছে। আমাক কৈছে how long will it take to travel the same distance at 60 km/h? তো 40 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত যদি 9 ঘন্টাত কিবা এটা জাৰ্নি কমপ্লিট কৰিছে, মানে কিমান ডিসটেন্স ট্ৰেভেল কৰিছে? তো ডিসটেন্স ইকুৱেল আহিব স্পীড ইনটু টাইম। তো এইখিনি ক্যালকুলেট কৰিলে আমি পাই যাম ডিসটেন্স, যে ইমানখিনি ডিসটেন্স মানুহজনে আগতে ট্ৰেভেল কৰিছিল। এতিয়া এই একেখিনি ডিসটেন্স যদি নতুন স্পীডেৰে গতি কৰে, কিমান সময় লাগিব? আমাক সময় উলিয়াব দিছে। টাইম উলিওৱাৰ কাৰণে আমি কি কৰিম? ডিসটেন্সক স্পীডেৰে হৰণ কৰিম। যিটো ডিসটেন্স আমি ইয়াতে পালো, তাক যেতিয়া 60ৰে ডিভাইড কৰিম, তেতিয়াহলে আমি কাৰেক্ট এনসাৰ পাব লাগে। ইয়াতে দেখিবা 2ৰে এইটো 2 বাৰ গ'ল, 2ৰে এইটো 3 বাৰ গ'ল, 3ৰে আকৌ 9 তোমালোকে 3 বাৰ কাটিব পাৰিবা, অৰ্থাৎ 3 2 গুণ 6 আমাৰ এনসাৰ আহি গ'ল। অৰ্থাৎ 6 hours 6 ঘন্টা সময়ৰ প্ৰয়োজন হ'ব। যিজন মানুহৰ আগতে 9 ঘন্টা লাগি আছিলে, এতিয়া সেই একেখিনি ডিসটেন্স 6 ঘন্টাত গৈ পাব যদিহে স্পীডটো 60 km/h হয়। নেক্সট কুৱেশ্চনৰ সৈতে আগবাঢ়িছো। এইটো কুৱেশ্চন ইয়াতে কি কৈছে? আকৌ ট্ৰাই কৰা, সকলোৱে পজ কৰি পেলাই। ইয়াতে কৈছে কাৰ ট্ৰেভেল এট a speed of 60 km/h. এখন কাৰ এখনে 60 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গতি কৰি আছে towards a particular distance in 1 hour. এটা ডিসটেন্স এটা 1 ঘন্টাত গতি আমাৰ ট্ৰেভেল কৰিব পাৰে। how long will it take to take for another car to cover the same distance at 60 km/h? চোৱা, আগতে 60 km/h মুভ কৰি আছিলে, 1 ঘন্টাত গৈ পাইছে। স্পীড যদি 60 km/h হয়, মানে 1 ঘন্টাত কিমান যাব? 1 ঘন্টাত 60 যাব ন।
60 কিলোমিটাৰ প্ৰতি ঘণ্টা ন তো 1 ঘণ্টা 60 কিলোমিটাৰ গৈছে এতিয়া ইমানখিনি ডিস্টেন্স যদি 40 কিলোমিটাৰ পাৰ আৱাৰত যায় মানে ডিস্টেন্স ডিভাইড বাই স্পীড যেতিয়া কৰিম আমাৰ ৰিকুৱাৰ্ড টাইমটো ইয়াতে আহি যাব অৰ্থাৎ 0 0 কাট কৰিলে 4 ৰে কাটিলে এবাৰ গ'ল 4 5 গুণ 20 অৰ্থাৎ 1.5 আৱাৰ্ছৰ প্ৰয়োজন হ'ব যে 1.5 ঘণ্টা সময়ত কি হ'ব সেই একেখিনি ডিস্টেন্স 40 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গ'লে গৈ পাব নেক্সট কুৱেশ্যনৰ সৈতে আগবাঢ়িছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে the speed of a bus is for 72 কিলোমিটাৰ পাৰ আৱাৰ এখন বাছ এখনৰ স্পীড দিয়া আছে 72 কিলোমিটাৰ পাৰ আৱাৰ the distance covered by the bus in 5 seconds is 5 সেকেন্ডত কিমান গৈ পাইছে চোৱা এইটো আছে কিলোমিটাৰ প্ৰতি ঘণ্টা তো প্ৰথমতে তোমালোকৰ ৰেসপন্সিবিলিটি হৈছে এইটো মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিলা অৰ্থাৎ কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰাৰ টেকনিক কি 5/18 ৰে মাল্টিপ্লাই আমাক উলিয়াব দিছে যে 5 সেকেন্ডৰ অৰ্থাৎ 5 এটা ইয়াতে আকৌ পূৰণ হ'ব ওচৰৰে কাটিলে এইটো 4 বাৰ যাব 5 5 গুণ 25 25 4 গুণ 100 অৰ্থাৎ 100 মিটাৰ ডিস্টেন্স ট্ৰেভেল কৰিব 5 সেকেন্ডত 5 সেকেন্ডত 100 মিটাৰ ডিস্টেন্স গৈ পাব নেক্সট কুৱেশ্যনৰ সৈতে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে a train covers a distance of 10 kilometer in 12 minutes 10 কিলোমিটাৰ গৈছে 12 মিনিটত if its speed is decreased by 5 kilometer per hour যদি স্পিডটো 5 কিলোমিটাৰ প্ৰতি ঘণ্টা কমাই দিয়া হয় the time taken to cover the same distance চোৱা 10 কিলোমিটাৰ গৈছে 12 মিনিটত যদি 10 কিলোমিটাৰ 12 মিনিটত গৈছে চাবা দেই 10 কিলোমিটাৰ 12 মিনিটত তেতিয়াহ'লে মানুহজনৰ স্পিড যদি উলিয়াব লাগে মানে আমি চাব লাগে 1 ঘণ্টাত কিমান গৈছে তো 1 ঘণ্টাত কিমান যাব পূৰণ কৰি দিয়া ইয়াতে 5 এটা কৰিলে কি হ'ব 60 মিনিট হৈ যাব ন মানে 60 মিনিট মানে কি 1 ঘণ্টা আৰু 1 ঘণ্টাত ইয়াতে যদি 5 পূৰণ কৰিছে ইয়াতেও 5 মানে আমি গম পাই গলো 1 ঘণ্টাত মানুহজনে গৈছে 50 কিলোমিটাৰ আৰু 1 ঘণ্টাত যদি 50 কিলোমিটাৰ গৈছে মানে মানুহজনৰ স্পিড কিমান তো আগতে মানুহজনৰ স্পিড আছিল 50 কিলোমিটাৰ প্ৰতি ঘণ্টা 5 কিলোমিটাৰ যদি কমাই দিয়া হৈছে মানে স্পিড হৈ পৰিব 45 কিলোমিটাৰ পাৰ আৱাৰ আৰু সেইখিনি স্পিডেৰে কিমান ডিস্টেন্স যাব 10 কিলোমিটাৰ তো 10ক যেতিয়া হৰণ কৰা হ'ব ডিস্টেন্স ডিভাইড বাই স্পিড কইলে কি আহিব টাইম আহিব আৰু টাইমটো আমাক কিহত উলিয়াব দিছে মিনিটছত যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে আমি কিহেৰে পূৰণ কৰিম এইটোক আমি পূৰণ কৰি দিম বা সেকেন্ডত যদি এনসাৰ উলিয়াবলৈ যাওঁ 3600 ৰে পূৰণ কৰিব লাগিব নৰে এইটো 5 বাৰ গ'ল 9 5 গুণ 39 নৰে এইটো 4 বাৰ গ'ল দেন 400 আহি গ'ল দেন 5 ৰে কাটিলে এইটো 8 বাৰ গ'ল 80 অৰ্থাৎ কিমান আহি গ'ল 800 সেকেন্ড আৰু 800 সেকেন্ডক যদি আমি মিনিটত কনভাৰ্ট কৰো 60 ৰে হৰণ কৰি দিয়া 0 0 গুচি গ'ল দেন 6 ৰে হৰণ কৰিলে 6 1 গুণ 6 2 থাকি গ'ল অৰ্থাৎ 13 মিনিট আৰু কিমান থাকি গ'ল 2 এটা ৰৈ গৈছে হয়নে 13 সেকেন্ড অর্থাৎ 2 সেকেন্ড অর্থাৎ 20 সেকেন্ড তো 13 মিনিট 20 সেকেন্ডৰ প্ৰয়োজন হ'ব 13 মিনিট 20 সেকেন্ড সময়ৰ প্ৰয়োজন হ'ব যদিহে মানুহজনে স্পিডটো 5 কিলোমিটাৰ কমাই দিয়ে এৰে 13 মিনিট আৰু লগতে সেকেন্ড থাকা এটাই অপচন আছে তো তাৰ পৰা আমি এনসাৰ দিব পাৰিলোহেঁতেন যে 13 মিনিট 20 সেকেন্ড লাগিব নেক্সট কুৱেশ্যনৰ সৈতে আহিছো এইটো কুৱেশ্যন এটা কৈছে a man goes from A to B at a uniform speed of 12 কিলোমিটাৰ পাৰ আৱাৰ এজন মানুহ এজনে A ৰ পৰা B লৈকে গৈছে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত এণ্ড ৰিটাৰ্ণ হৈছে at a speed of 4 কিলোমিটাৰ পাৰ আৱাৰ এইটো স্পিডত উভতি আহিছে আৰু এভাৰেজ স্পিড উলিয়াব দিছে চোৱা এভাৰেজ স্পিড উলিয়াবৰ কাৰণে ফৰ্মুলা কি আছিল 2ab ডিভাইডেড বাই a প্লাস b তো এই ফৰ্মুলাটো ইয়াতে ইউজ কৰিলে দেখিম 2 পূৰণ 12 পূৰণ 4 ডিভাইডেড বাই কিমান আহিব 12 যোগ 4 16 আহিব দেন 4 ৰে এইটো কাটি দিয়া 4 বাৰ 4 ৰে 12 কাটি দিয়া 3 বাৰ অৰ্থাৎ 3 2 গুণ 6 6 কিলোমিটাৰ পাৰ আৱাৰে হৈ গ'ল আমাৰ এভাৰেজ স্পিড আছে নে অপচন সি ইয়াতে আছে কাৰেক্ট আনসাৰ 6 কিলোমিটাৰ পাৰ আৱাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন হয়তো তোমালোকৰ লাগিব পাৰে যে কুৱেশ্যন এটা বহুত স্পিডত কৰাই আছে কিন্তু নহয় তেনেকুৱা আমি যদি এইকেইটা কুৱেশ্যন ইমানখিনি স্পিডত কৰিব পাৰা নাই মানে আমাৰ প্ৰিপাৰেচন এতিয়াও বাকি আছে হয়তো তোমালোকৰ নিচিনা বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে এইকেইটা কুৱেশ্যন ইনষ্টেন্টলি চাই পেলাই ভালো পাইছে ইনষ্টেন্টলি আনসাৰো আহিছে বহুতে হয়তো পেন এণ্ড পেপাৰো ইউজ কৰা নাই তো তোমালোকেও সিমানখিনি স্মাৰ্ট হ'ব লাগিব সিমানখিনি তোমালোকে এফিচিয়েন্ট হ'ব লাগিব Okay, এটা কৈছে a train runs at an average speed of 75 kilometer per hour. এইটো হৈছে average speed. If the distance to be covered is 1050 kilometer, how long will the train take to cover it? Okay, আমাক simply distance দিয়া আছে speed দিয়া আছে আমি কৰিব কি লাগে 1050 divided কৰি দিম হৰণ কৰি দিম 77 ৰে 25 ৰে এইটো 3 বাৰ যাব 25 ৰে এইটো ডিভাইড কৰিলে 25 4 গুণ 100 25 2 গুণ 42 দেন 3 ৰে এইটো কাটিলে 14 বাৰ যাব মানে 14 আৱাৰ্ছৰ প্ৰয়োজন হ'ব 14 ঘণ্টাত এই মানুহজনে 75 কিলোমিটাৰ পাৰ আৱাৰ স্পিডেৰে গ'লে 1050 কিলোমিটাৰ কভাৰ কৰিব সো এক্সামৰ সদায় টাফ কুৱেশ্যনে আহিব বুলি কোনো কথা নাই ইজি কুৱেশ্যন আহিব তো সেইকাৰণে আমি অকমান ৰেডি থাকিবও লাগিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে এজন মানুহ এজনে এখন ট্ৰেইন এখনে 500 মিটাৰ 500 মিটাৰ ইন ফাৰ্ষ্ট মিনিট মই সকলোকে বিচাৰো এইটো পজ কৰা কুৱেশ্যনটো ট্ৰাই কৰা এটা কৈছে এখন ট্ৰেইন এখনে 500 মিটাৰ প্ৰথম মিনিটত যায় 500 মিটাৰ ফাৰ্ষ্ট মিনিটত যায় ইন দ্য নেক্সট 4 মিনিট তাৰে নেক্সট 4 মিনিটত কি হ'ব 125 মিটাৰকৈ বেছি ডিস্টেন্স কভাৰ কৰে মানে প্ৰথম 1 মিনিটত 500 মিটাৰ যাব তাৰে পিছৰ যিটো 1 মিনিট আছে তাতে যাব 625 মিটাৰ তাৰে পিছৰ 1 মিনিটত মানুহজনে যাব 750 মিটাৰ মানে 125 মিটাৰ বাঢ়ি বাঢ়ি গৈ যাব বাঢ়ি যাব ট্ৰেইনখনৰ স্পিডটো 1 মিনিটত ইমান গৈছে নেক্সট আমাৰ কিমান যাব 875 মিটাৰ নেক্সট কিমান যাব নেক্সট গ'ল আমাৰ 1000 মিটাৰ
নেক্সট 1000 মিটাৰ তো এনেকৈ মানুহজনৰ স্পীডটো বাঢ়ি যাব প্ৰথম মিনিটত 500 মিটাৰ দ্বিতীয় মিনিটৰ এইটো তৃতীয় মিনিটৰ এইটো চতুৰ্থ মিনিটৰ এইটো 5 মিনিটৰ এইটো 5 মিনিটত টোটেল ইমানখিনি ডিষ্টেন্স গ'ল মানুহজনে এতিয়া এই গোটেইখিনি যোগ কৰিলে আমি গম পাম ইমানখিনি ডিষ্টেন্স মানুহজনে গৈছে লগতে আমাক কৈছে দ্য এভাৰেজ স্পীড পাৰ আৱাৰ অফ দ্য ট্ৰেইন ইজ আমাক ট্ৰেইনখনৰ এভাৰেজ স্পীড উলিয়াব দিছে পাৰ আৱাৰত প্ৰতি ঘণ্টাত ঠিক আছে এভাৰেজ স্পীড কিলোমিটাৰ পাৰ আৱাৰত আমাক উলিয়াব দিছে কিলোমিটাৰ পাৰ আৱাৰত ইয়াতে এনসাৰ কেইটাও আছে এতিয়া প্ৰথমতে তোমালোকে চাই লোৱা 5 মিনিটত গৈছে কিমান 5 মিনিটত কিমান মিটাৰ গ'ল যদি মই এইখিনি গোটেইখিনি যোগ কৰিবলৈ যাওঁ কিমান আহিব 600 মিটাৰ আছে দেন গোটেইখিনি যোগ কৰিলে দেখিবা আমাৰ এনেকুৱা হ'ব 750 মিটাৰ পূৰণ পাছ হ'ব আলটিমেটলি এইটো আমি এভাৰেজ বুলিও ক'ব পাৰো যদিও গোটেইকেইটা সংখ্যা কিহত আছে এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতিত আছে তেতিয়াহ'লে মাজৰ সংখ্যাটোৰ লগত 5 পূৰণ কৰি দিলে আমাৰ যোগফলটো আহি যাব এইখিনি হৈছে ডিষ্টেন্স আৰু এই ডিষ্টেন্সখিনি যাবলৈকে কিমান সময় লাগিছে 5 মিনিট তো 5 মিনিটত যদি ইমানখিনি ডিষ্টেন্স গৈছে মানে মানুহজনৰ এভাৰেজ স্পীড কিমান হ'ল এভাৰেজ স্পীড হৈ গ'ল আমাৰ ইয়াতে আমি পাই গ'লো 750 পাঁচেৰে হৰণ কৰিছে এইটো হৈছে টোটেল ডিষ্টেন্স ডিভাইড বাই টোটেল টাইম টোটেল ডিষ্টেন্স ডিভাইড বাই টোটেল টাইম কৰিলে কি ওলাব 750 মিটাৰ পাৰ ছেকেণ্ড হৈছে মানুহজনৰ এভাৰেজ স্পীড কিন্তু মিটাৰ পাৰ ছেকেণ্ডৰ এনসাৰ উলিয়াব দিয়াই নাই আমাক কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব দিছে মানে আমি কি কৰিব লাগিব আমি 18/5 এৰে মাল্টিপ্লাই কৰিব লাগিব পাঁচেৰে যদি এইটো কাটি দিয়া যায় 250 বাছ যাব ইয়েস 250 পূৰণ 18 কৰিলে আমাৰ ফাইনেল এনসাৰটো ইয়াতে আহিব লাগে কিন্তু আমাৰ ইয়াতে এনসাৰটো অহা নাই মোস্ট প্ৰবলি ইয়াতে ক'ৰবাত চিলি মিষ্টেক হৈ আছে কোৱেশ্চন আকৌ এবাৰ চেক কৰা এটা আমাক কৈছে কি ইয়াতে আমাক কৈছে এজন মানুহ এজনে 500 মিটাৰ ডিষ্টেন্স যাব প্ৰথম মিনিটত দেন তাৰে ইন দ্য নেক্সট 4 মিনিটস ইট ট্ৰেভেলস ইন ইচ মিনিট 125 মিটাৰ মোৰ 125 মিটাৰ বেছিকৈ যাব তো এইটো 625 ঠিকেই আছে দেন এইটো 750 ঠিকেই আছে 875 ঠিকেই আছে দেন 1000 মিটাৰো ঠিকেই আছে আৰু এই গোটেইখিনি যোগ কৰিলে আমাৰ ঠিকেই আছে নে এইটো যোগফলটো এবাৰ চাই লোৱা এইটো আহিল 1800 1800 700 2500 হৈ গ'ল 2500 লগত আকৌ 600 500 যোগ কৰিলে 3000 3000 লগত 600 যোগ কৰিলে 3600 তাৰে লগত আকৌ 3750 3750 আমাৰ হৈছে টোটেল মানুহজনৰ ডিষ্টেন্স টোটেল ডিষ্টেন্স মানুহজনে কিমান ট্ৰেভেল কৰিছে 3750 মানে 3.75 বুলি ক'ব পাৰো 3.75 কিলোমিটাৰ আৰু ইমানখিনি ডিষ্টেন্স যাবলৈ মানুহজনে ইন 4 মিনিটস আমাক উলিয়াই দা এভাৰেজ স্পীড পাৰ আৱাৰ অফ দ্য ট্ৰেইন ডিউৰিং দোজ 5 মিনিটস উইল বি ওকে তো ইয়াতে আমি কি কৰিছো 3.75 কিলোমিটাৰ হৈ গ'ল বা 3750 বুলি লিখিলো 3750 লগতে এইখিনি গৈছে 3750 মিটাৰ 5 মিনিটত গৈছে এতিয়া 5 মিনিটটো আমি আকৌ ছেকেণ্ডত কনভাৰ্ট কৰিব লাগিব আমাৰ এইটো বস্তু ইয়াতে ৰৈ আছিল 5 মিনিটক যদি ছেকেণ্ডত কনভাৰ্ট কৰিলো কিমান হ'ব 5 মিনিট মানে হৈছে 300 ছেকেণ্ড তো 300 ছেকেণ্ড টোটেল ডিষ্টেন্স কৈছে ইমানখিনি টোটেল টাইম লাগিছে 300 ছেকেণ্ড 300 ছেকেণ্ড লাগিলে এটা 00 কাট কৰি দিয়া এইটো আকৌ যদি আমি কিলোমিটাৰ প্ৰতি ঘণ্টাত কনভাৰ্ট কৰিব বিচাৰো আমি 18/5 এৰে মাল্টিপ্লাই কৰিব লাগিব দেন তোমালোকে দেখিবা 5 এৰে এইটো কাটিব পাৰি 5 7 গুণ 35 হ'ল দেন 5 5 গুণ 25 75 টাইমছ গুচি গ'ল দেন আকৌ 5 এৰে কাটি দিয়া এইটো 6 বাৰ গ'ল 5 এৰে এইটো কাটিলে 15 বাৰ গ'ল দেন 6 এৰে আকৌ এইটো 3 বাৰ যাব অৰ্থাৎ 15 3 গুণ 45 তো 45 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ ফাইনেল এনসাৰ আহি গ'ল চিলি মিষ্টেক কি হৈ আছিলে 5 মিনিটৰ জেগাত আমি 5 মিনিট লিখি আছিলো ইয়াতে আমি লিখিব লাগিছিল 300 ছেকেণ্ড কাৰণ যদি ওপৰটো মিটাৰত আছে তলৰটো ছেকেণ্ডত থাকিব লাগিব তেতিয়াহে এইটো মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট হ'ব ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যন হলে এইটো কুৱেশ্যন ওকে আমাৰ খতমেই হৈ গ'ল কুৱেশ্যনে খতম হৈ গ'ল গোটেইখিনি আই হোপ সকলোৱে কুৱেশ্যন কেইটা কৰি ভাল পালে আৰু লগতে মই জনাব বিচাৰো যদিহে তোমালোকে ই কুইবেটৰ যিকোনো কোৰ্স পাৰচেজ কৰিব বিচৰা যিকোনো কোৰ্স পাৰচেজ কৰিলে তোমালোকে NIR20 এই কুপন কোডটো ইউজ কৰিব পাৰিবা আৰু ইউজ কৰিলে তোমালোকে পাই যাবা এটা স্পেচিয়েল ডিসকাউন্ট তো স্পেচিয়েল ডিসকাউন্টৰ কাৰণে যেতিয়াই তোমালোকে কোৰ্স পাৰচেজ কৰিবা এই কুপন কোডটো মনত ৰাখিবা আৰু লগতে সকলোৱে প্ৰিপেয়াৰ কৰি থকা আই হোপ সকলোকে এই ক্লাসটো ভাল লাগিছে আৰু এনেকুৱা ক্লাস আমি কৰিয়েই থাকিম এই ক্লাসটোৰ যদি কৰি ভাল লাগিছে কমেন্ট বক্সত জনাবা আৰু লগতে নিজৰ ফ্ৰেণ্ডছ বিলাকৰ মাজত শ্বেয়াৰ কৰিবা লগ পাম সকলোকে অন্য এটা ক্লাসত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ